নলবাৰী নলবাৰী ঘগ্ৰাপাৰ ইচ্ছানগৰীয়া হাজিৰামো পাঠশালা নলবাৰী 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 তোমাক প্ৰথম ৰাউণ্ড যি আছিল প্ৰথম ৰাউণ্ডটো হ'ল ৰবীন্দ্ৰনাথ বৈজ্ঞানিকৰ বিষয়ে এই ৰাউণ্ডটো কিয় এই কুইজখনত দিয়া হৈছে ৱাই কাৰণটো কি ইয়াৰ আঁৰত কি চিন্তা আছে এই গোটেইখিনি কথা ৰবীন্দ্ৰ কুমাৰ দাস ছাৰ আছে এই গোটেই ৰাউণ্ডটো ৰবীন্দ্ৰ কুমাৰ দাস ছাৰৰ পৰিকল্পনাত সজোৱা হৈছে আৰু এই ৰাউণ্ডটো ছাৰে পৰিচালনা কৰে এই ৰাউণ্ডটো ছাৰৰ ফালৰ পৰা বিষয় ৰবীন্দ্ৰনাথ বৈজ্ঞানিক তোমালোকে মনে মনে থাকিবা দেই প্লিজ প্লিজ বি কোৱাইট এইবিলাক একেলগে থাকিব লাগে কাৰোবাৰ যদি বিশেষ অসুবিধা হয় অসুবিধা নহ'লে থাকিব লাগে লিষ্টখন চাব লাগে মই যিবিলাক দল ৰাউণ্ডলৈ আহিলে তেওঁলোকৰ সকলোকে মই অভিনন্দন জনাইছোঁ মোৰ মাতটো শুনি পাইছা ছাৰক জানা নৱেন্দ্ৰনাথ শইকীয়া ছাৰ ছাৰৰ মৃত্যু তিথিৰ লগত মিলাই 2018 চনৰ পৰা গুৱাহাটী আলোচনাৰ কুইজ কম্পিটিশ্যন পতা হৈ আহিছে এই কুইজখনৰ নাম কুইজৰ ৰংভূমি যোৱা 18 চনৰ 11 আগষ্ট দিনাখন আৰু এইবাৰত ছাৰৰ লগত মুকলি কুইজখন আছিল নৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু অসমৰ অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী সেইটো আছিল মুকলি আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দশম শ্ৰেণী পৰ্যন্ত যিটো আছিল সেয়া আছিল ডক্টৰ ৰবীন্দ্ৰনাথ শইকীয়া ছাৰ সেয়া গুৱাহাটীত কৰা হয় আমি আজি এইখন কুইজ আমি বৰ আজাৰ কৰি আগতে শিকিছে আৰু ছাৰৰ বিষয়ে কিয় কৰিব লাগে সেইটো নতুনকৈ কোনো সকলোৱে বিষয় নহয় কাৰণ ছাৰ অসমৰ সামগ্ৰিক জনজীৱনৰ বহুত বৰঙণি আগবঢ়াই যোৱা এজন ব্যক্তি আছিল সকলো ক্ষেত্ৰতে আছিল বিজ্ঞান সাহিত্য চিনেমা নাটক সকলোৱে জানা আৰু ছাৰৰ গোটেই অৱদান সম্পৰ্কত ছাত্ৰ ছাত্ৰীসকলে সচেতন আৰু তেওঁলোকে বহু কথা জানে আৰু জানিবলগীয়া আছে কিন্তু ছাৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত সৃষ্টি কৰি থৈ গৈছে বিভিন্ন আলোচনী কিতাপ আছে সকলোৱে পঢ়িছে গতিকে আজি আমি এই কামটো কৰিব লৈছোঁ সৌভাগ্যৱান মই সৌভাগ্যৱান বুলি আমি ভাবিলোঁ যে ছাৰৰ নামটো মোক সম্বোধনে কৰিবলৈ দিলে আৰু যোৱাবাৰ যেতিয়া মই আহিছিলোঁ সেইফালে বহিছোঁ মই বৰা অভিন্নতি হৈছে মই তাৰ কাৰণে অনুজ্জ্বলক মোৰ ফালৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এই সুযোগটো মোক দিয়াৰ কাৰণে আৰু অভিযোগসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি 6টা দলক 6টা প্ৰশ্ন সুধিম বাগৰি বাগৰি গৈ থাকিব আৰু যদি এটাই প্ৰশ্ন থাকে তাৰ নম্বৰ হ'ব 10 আৰু যদি ভাগ ভাগ থাকে মই কৈ দিম ভাগ বিলাকত মই কৈ দিম কিন্তু এটা যদি প্ৰশ্ন থাকে 10 হ'ব আৰু ভুল উত্তৰ দিলে কোনো নম্বৰ কথা নাযায় গতিকে সকলোৱে যাতে ক'ব পাৰে উত্তৰ দিব পাৰে তাৰ কাৰণে চেষ্টা কৰিবলৈ তেওঁলোকক সুযোগ দিয়া হয় বাকীখিনি নম্বৰ মই কৈ দিম ভুলৰ কাৰণে কোনো নম্বৰ কথা নাযায় গতিকে আমি প্ৰথম প্ৰশ্নটো চাই লওঁ আৰু সেই কাৰণে চাই লওঁ মই গোটেইখিনি কৰি দিলোঁ এইখন ধেমালিৰ কিতাপ যি ধেমালি নুবুজে তেওঁলোকৰ লগত এই কিতাপখন থকাৰ নিচিনা ধেমালি নহ'ব মৰম লগা ৰবীন্দ্ৰনাথ শইকীয়া আমাৰ অসীমৰ কথা নোৱাৰি মই ক'লোৱে যে এখন তেওঁলোকৰ যোনখন কিতাপ কথাখিনি শইকীয়া ছাৰে কাক কৰিছিল কিতাপখনৰ নাম লাগে আৰু এইটো ওপৰত শুদ্ধকমাৰ ভিতৰত লিখা আছে এই কথাখিনি ছাৰে কাক কৈছিল কিতাপখনৰ নামটো পাছ থাকিব আৰু বাকী প্ৰশ্নটো প্ৰশ্নটো পাছ থাকিব বহুত 10 নম্বৰ পিছৰখিনি ক'বা নেকি কাক কৈছিল তেওঁলোকে পাছ পাব মহাত্মা
যুক্ত বুদ্ধি একক যুদ্ধ হৈছে 5 নম্বৰ পাব তোমালোকৰ পিছৰ প্ৰশ্নটোৰ কাৰণে অংশটোৰ কাৰণে চেষ্টা কৰিবা কিতাপখনত যিটো কথা আছে কিছুকে সুধি দিছোঁ গতিকে উত্তৰটো কিতাপখনত যা বুলি লিখা আছে সেইটোৱে আহিলে বেলেগ কৈছোঁ খটোৰ কাৰণে চেষ্টা কৰা বেছি সময় নহয় সোনকালে হা ভায়েক নিষ্ঠা আৰু ইন্দ্ৰিণী এওঁলোকক সদায় কওঁ ৰিলেটেডত বুলি কোৱা নোৱাৰিলে 5 বুলি ক'বা তোমাৰ 5 বুলি ক'বা নোৱাৰিলে 5 প্লিজ কাক কৈছিল উত্তৰটো চাই লওঁ ভাইটি ভণ্টিহঁতক তাত লিখা আছে ঘৰৰ ভাইটি ভণ্টি তেওঁলোকে পাছ পাব গতিকে পিছৰ নম্বৰ নাপালে গ্ৰুপ এ পাছ পাইছে গ্ৰুপ বিৰ কাৰণে ISC কৰিছে কটন কলেজত BSc কৰিছে কটন কলেজত তেওঁ হাইস্কুল ক'ত পঢ়িছিল আৰু MSc ফিজিক্সত ক'ত পঢ়িছিল শিক্ষানুষ্ঠানখনৰ নাম লাগে বেলেগ একো নালাগে ঠাইখন বুলি নহয় শিক্ষানুষ্ঠানখনৰ নাম লাগে মই কটন কলেজ বুলি লিখা আছে ISC BSc শিক্ষানুষ্ঠানখনৰ নাম সোনকালে সোনকালে ডাঙৰকৈ কোৱা সকলোৱে মই ক'লো জেগাটো নহ'ব ওপৰত লিখিছোঁ মই কটন কলেজ শিক্ষানুষ্ঠানখনৰ নাম লাগে আৰু এইখন শিক্ষানুষ্ঠানখনৰ নাম লাগে এইবোৰ হোৱা নাই তেওঁলোকে 5 নম্বৰ পাব পিছৰখনৰ কাৰণে MSc প্ৰেচিডেঞ্চি কলেজ বুলি কৈছে প্ৰথমটো হোৱা নাই প্ৰথমটোৰ কাৰণে হোৱা নাই নহয় বক্তা হাইস্কুল নহয় দৰ্শকে ক'ব নেকি দৰ্শকে ক'ব নগাঁও গভৰ্ণমেণ্ট হাইস্কুল চাহৰ ঘৰ নগাঁও মুক্তা হাইস্কুল নহয় মুক্তাখন প্ৰাইমাৰী স্কুল মুক্তাখন প্ৰাইমাৰী স্কুল চিৰ কাৰণে চাই ল'ব পৰা ক্ৰান্তি কথাৰে অকণমানকৈ লিখা আছে বগাজোখৰ ক্ৰান্তি ফুলৰ তলতে বগা এটা বহুত আছে এইটো ক্ৰান্তি পিছৰখন ফটোখন কলাক্ষেত্ৰ জানে গ্ৰুপ চি কাৰণে ছাৰৰ কৰ্মক্ষেত্ৰ আছিল দুয়োটা ক্ৰান্তিটো আছিল কলাক্ষেত্ৰ আছিল ছাৰৰ কৰ্মক্ষেত্ৰ আছিল কিন্তু সেই কৰ্মক্ষেত্ৰখনত দুইখনতে ছাৰৰ কোন কোন পদবীত কাৰ্যনিৰ্বাহ কৰিছে তান্ত্ৰিকৰ মুখ্য সম্পাদক আছিল আৰু কলাক্ষেত্ৰ 5 নম্বৰ পাব তেওঁলোকে কলাক্ষেত্ৰত পোৱা নাই তান্ত্ৰিকৰ মুখ্য সম্পাদক আছিল শুদ্ধ 5 নম্বৰ পাব উপসভাপতি একেবাৰে সম্পৰ্ক আমি চাই লওঁ কলাক্ষেত্ৰ সমাজৰ উপসভাপতি আছিল গ্ৰুপ এ 5 নম্বৰ পাব
গ্ৰুপ এ পাছ আৰু চি পাছ। চি পাছ এ আৰু চি পাঁচকৈ পাব ৰিলচত নহয়। গ্ৰুপ ডিৰ কাৰণে নৰাক্ষীত মাতাচোন আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাভাৱে লুচি ভাজি যন্ত্ৰ একোটি নাখাওঁ খালী ঠাই পূৰণ কৰা। জলফা আৰু ৰসগোল্লা। একেবাৰে শুদ্ধ অৰ্থ ৰেজু ৰুকা আৰু ৰসগোল্লা। ৰসগোল্লা আৰু ৰেজু ৰুকা শুদ্ধ অৰ্থ তেওঁলোকে 10 পাব। গ্ৰুপ ডি 10। কবিতাটো কি দৰ্শকে ক'ব। কবিতাটোৰ নাম কি আছিল? আপুনি ক'ব। আপুনি কওক কবিতাটোৰ নাম কি আছিল? গছ ভাল পোৱা ককাৰ ঘৰ। ওচৰৰে চহৰ বৰ বেছি এখন কিতাপৰ নাম যিখন আমি ব্যক্তিগত কিতাপৰ পাঠশালা চহৰখনৰ সংখ্যা চহৰৰ সুযোগটো দি আছে আৰু পাঠশালা বৰপেটা জিলা পাঠশালাৰ লগত চহৰৰ সংযোগটো একেবাৰে পৰিষ্কাৰ। আৰু স্যার মানে তাছাড়া ঠিক আছে তাছাড়া মানে আবার থিয়েটারের লোক স্যার আবার থিয়েটার কোনো তাছাড়া তেওঁলোকে পিছৰ বছৰটো তেওঁলোকে যিটো ক'লে সেইকেইটা নম্বৰ দি পিছৰটো আহে 5 নম্বৰ হ'ব আৰু পিছৰটো আহি আছে একেবাৰে স্পষ্ট উত্তৰ লাগে। তোমালোকে সংযোগটো তোমাৰ ডাঙৰকে কাৰ্য জীৱন বেছিভাগ পাঠশালাত কৰিছে। তোমালোকে হিন্দীনা বজালি জিলাটো বুলি কৈছে। কি ওলাইছে মানে সুয়ুজ ডি লেভেনৰ ৰাকেশ শৰ্মা ইণ্ডিয়াৰ ফাৰ্ষ্ট এষ্ট্ৰনট হিচাপে মানে এই ছভিয়েট ৰাছিয়াৰ পৰা নাম আহৰণ কৰিছিল। 10 নম্বৰ এতিয়া দুটা প্ৰশ্ন আহিব লিখিব লাগিব 7 আৰু 8 দুটা প্ৰথমে আৰু লিখি যাবা কোনো কাকো নেদেখুৱাব লিখি যাবা। প্ৰথমে আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 7টো হোৱাৰ পাছত 8টো আহিম আৰু একেলগে দুইটাৰ উত্তৰ পিছত ভালদৰে চাই ল'বা। ইয়াতে ক খ গ তিনিটা আছে 3 3 3 3 আছে আৰু যদি কাৰোবাৰ তিনিটা শুদ্ধ হয় তেওঁ 10 পাব। 9 নহয় 10 পাব। 3 আছে গোটেইখিনি চাই লোৱা।
কোনখন চিনেমাৰ ছাৰ পৰিচালক নাছিল? চিনেমাবিলাকৰ নাম দিয়া আছে, কোনখনৰ ছাৰ পৰিচালক নাছিল? গোটেইকেইখনৰ লগত ছাৰৰ যোগাযোগ আছে, জড়িত আছে। কোনখনৰ ছাৰ পৰিচালক নাছিল? খটো হ'ল ছাৰে পৰিচালনা কৰা প্ৰথম চিনেমাখন কোনখন? এই তালিকাৰ পৰা বেলেগ নহয়। অন্তৰীপ উপন্যাসৰ আধাৰত ছাৰে নিৰ্মাণ কৰা চিনেমাখন কোনখন? তিনিকৈ আছে। যদি কাৰোবাৰ গোটেইকেইটা শুদ্ধ হয় তেওঁ 10 পাব। লিখিত লিখা আৰু নাম লিখা নিগেটিভ নাই বুলি মই প্ৰথমে ক'লোঁ। মোৰ প্ৰশ্নত কোনো নিগেটিভ নাই। নিজৰ নিজৰ নাম লিখাৰ ওপৰত আছে। ওপৰত নাম লিখা কাৰণ তোমালোকৰ প্ৰশ্ন বেলেগে বেলেগে চাব নাম লিখা এখন নাম লিখিলে হ'ব। গ্ৰুপ এ লিখা, গ্ৰুপ এ, গ্ৰুপ বি, গ্ৰুপ চি এনেকৈ লিখা ইয়াত বুজা হয়। আৰু এইটো হৈ যোৱাৰ পাছত মই অলপ পাছতে পিছৰ প্ৰশ্নটোলৈ আহিম, তেতিয়া একেলগে দুয়োটাৰে আমি তিনি আৰু গোটেইকেইটা শুদ্ধ হ'লে 10। কোনটো বঁটাৰ ছাৰ আছিল প্ৰথমজন গ্ৰাহক? মেঘৰ কোনটো বঁটাৰ ছাৰ আছিল প্ৰথমজন গ্ৰাহক? তলৰ প্ৰশ্নটো কতো ছাৰ তলৰটো আমি উত্তৰবিলাক চাই লওঁ। আগৰ প্ৰশ্ন উত্তৰবিলাক চাই লওঁ। শৃংখল কোনে ছাৰে কোনখন চিনেমা পৰিচালনা কৰা আছিল? শৃংখল বেলেগে কৰিছিল। শৃংখল দেখিলে 3 পাব। বেলেগ ভাৱত শৃংখল দেখিলে 3 পাব। দুই লগত সন্ধ্যাৰাগ লিখিব লাগিব। সন্ধ্যাৰাগ লিখিলে 3 পাব আৰু অগ্নিস্নান। এইকেইটা উত্তৰ তোমালোকে ক্লাছ চাইছা। ইয়াতে কোনকেইটা আছে? হৈ গ'ল চবৰে চোৱা হৈ গ'ল। নম্বৰ দিছা। তোমাৰ কোন গ্ৰুপৰ চাইছা? গ্ৰুপ এফ কিমান পাইছে তেওঁলোকে? 10 পাইছে আৰু আগতো পোৱা নাই। গ্ৰুপ এফ 10 পাইছে, পিছৰ 8ৰ কাৰণে। কাৰ চাইছা? চি চাইছা। নম্বৰবিলাক কৈ যা। 7ত কিমান পাইছে? 7ত 3, 8ত 10। 7ত 3, 8ত 10। স্কোৰাৰ 7ত 3, 8ত 10। তুমি ডাঙৰকৈ কোৱা। তাৰ চাইছা তুমি বি চাইছা। বি 7ত কিমান? 7ত 0, 8ত 0। C13, E12, E0, F10, আৰু বি D0, D0, E0. মানে এইটো কি কয়? এ বি কিমান আছে? E0 আছে। ঠিক আছে, মোৰ এইকেইটা প্ৰশ্ন আছিল। আমি আকৌ অনুৰোধ কৰোঁ সকলোকে
যে ছাৰৰ বিষয়ে বহুত কিতাপ আছে, সেই কিতাপবিলাক পঢ়িব। মোৰ কৈশোৰ বুলি এখন কিতাপ আছে, সেইখনটো চুবুৰীয়া আমাৰ কামত কিতাপখন আছে, তোমালোকৰ আছে নেকি? তাৰপৰা দুজন দুখন আছে। মই সকলোকে ধন্যবাদ জনালোঁ মোৰ কাৰণে।